নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জব আপডেট ইউটিউব চেনেল সো বন্ধু-বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ হয় সো বন্ধু-বান্ধৱীসকল এসএসসি ফলৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে আৰু সেই নিযুক্তি কেইটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল এসএসসি ফলৰ পৰা প্ৰায় 14000তকৈ অধিক ভেকেন্সি মুকলি কৰি দিছে আৰু সেই ভেকেন্সি কেইটাৰ বিষয়ে আমি ডিটেইলছলি এইটো ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগ শিক্ষাকত অৰ্হতাবোৰ বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ বিচাৰিছে আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সো গোটেইখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে সো বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক ষ্টাফ সিলেকশ্যন কমিশ্যন এসএসসি ফলৰ পৰা একেটা ভেকেন্সি মুকলি কৰি দিছে আৰু লাষ্ট ডেট ইয়াতে দি আছে আপোনাৰ 4 তাৰিখ 7 মাহ 2025 সো বন্ধু-বান্ধৱীসকল 4 তাৰিখলৈকে সময় দিয়া আছে সো এতিয়ালৈকে বহুত সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে চাই লওক ষ্টাফ সিলেকশ্যন কমিশ্যন ফলৰ পৰা একেটা ভেকেন্সি মুকলি কৰি দিছে কম্বিনেট গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন হয় সো বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে প্ৰায় 14582টা পোষ্ট ইয়াতে মুকলি কৰি দিছে গ্ৰুপ বি আৰু গ্ৰুপ চি পষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে আমাৰ সৈতে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল তলত আপোনালোকে চাওক ইয়াতে পোষ্ট ৱাইজত ভেকেন্সি ইয়াতে দিয়া হৈছে নেম অফ পোষ্ট এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইয়াতে আপোনালোকে চাওক মিনিষ্ট্ৰী ইয়াতে চেণ্ট্ৰেল ছেক্ৰেটাৰীয়েট ছাৰ্ভিচ এজ লিমিটটো বিচাৰিছে 20 পৰা 30 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব 2 নম্বৰ দিয়া আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আৰু মিনিষ্ট্ৰীটো হৈছে ইণ্টেলিজেন্স ব্যুৰ' আৰু এজ লিমিট ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে ইয়াতে বিচাৰিছে আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব 3 নম্বৰ ইয়াতে দিয়া আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে ৰেলৱে ফালৰ পৰা হয় আৰু এজ লিমিটটো বিচাৰিছে 20 পৰা 30 ইয়াৰ্ছলৈকে আৰু এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে এক্সটাৰ্নেল এফেয়াৰ্ছ এজ লিমিট ইয়াতে বিচাৰিছে 20 পৰা 30 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে ইয়াতে চাওক 5 নম্বৰ ইয়াতে দিয়া আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আৰু মিনিষ্ট্ৰীটো হৈছে AFSQ আৰু এজ লিমিট ইয়াতে বিচাৰিছে 20 পৰা 30 ইয়াৰ্ছলৈকে আৰু 6 নম্বৰ আপোনালোকে ইয়াতে চাওক এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰীটো হৈছে ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি ফালৰ পৰা এইটো এজ লিমিটটো বিচাৰিছে 18 বছৰৰ পৰা 30 ইয়াৰ্ছলৈকে আৰু তলৰ আপোনালোকে ইয়াতে 7 নম্বৰ ইয়াতে চাই ল'ব এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ বাবে ইয়াতে আপোনালোকে চাওক মিনিষ্ট্ৰীটো আদাৰ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ আৰু অৰ্গেনাইজেশ্যন এজ লিমিটটো বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছলৈকে আৰু ইনস্পেক্টৰ অফ ইনকাম টেক্সৰ বাবে ইয়াতে দিছে মিনিষ্ট্ৰীটো CBDT এজ লিমিট ইয়াতে বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই লওক 9 নম্বৰ ইয়াতে দি আছে ইনস্পেক্টৰ চেণ্ট্ৰেল এক্সাইজ মিনিষ্ট্ৰীটো হৈছে CBIC এজ লিমিট ইয়াতে বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে এতিয়া চাই ল'ব 10 নম্বৰ ইয়াতে দি আছে ইনস্পেক্টৰ প্ৰিভেণ্টিভ অফিচাৰ মিনিষ্ট্ৰীটো CBIC এজ লিমিট 18 পৰা 30 ইয়াৰ্ছলৈকে আৰু ইয়াতে তলত আপোনালোকে চালে 11 নম্বৰ দি আছে ইনস্পেক্টৰ এক্সামিনাৰ মিনিষ্ট্ৰী হৈছে CBIC এজ লিমিট বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে ডাইৰেক্টৰেট অফ এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ এজ লিমিট ইয়াতে 18 পৰা 30 ইয়াৰ্ছ বিচাৰিছে আৰু 13 নম্বৰ দিছে ছাব ইনস্পেক্টৰ ইয়াতে মিনিষ্ট্ৰীটো হৈছে চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন এজ লিমিটেড বিচাৰে 20 পৰা 30 ইয়াৰ্ছ সো বন্ধু-বান্ধৱীসকল য'ত আপোনালোকে ইণ্টাৰেষ্টেড হয় তাত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 14 নম্বৰ দি আছে ইনস্পেক্টৰ পষ্ট ইয়াতে মিনিষ্ট্ৰী হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট এজ লিমিট ইয়াতে 18 পৰা 30 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু ইনস্পেক্টৰৰ বাবে ইয়াতে মিনিষ্ট্ৰী চেণ্ট্ৰেল ব্যুৰ' অফ নাৰ্কটিক্স মিনিষ্ট্ৰী অফ ফাইনেন্স এজ লিমিট ইয়াতে 18 পৰা 30 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু তলত আপোনালোকে চাই ল'ব 16 দিছে ছেকশ্যন হেড মিনিষ্ট্ৰী হৈছে ডাইৰেক্টৰ
জেনেৰেল ফৰেন ট্ৰেড এজ লিমিট ইয়াতে 18 পৰা 30 বিচাৰিছে আৰু এক্সিকিউটিভ এছিষ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰী CBIC এজ লিমিট ইয়াতে 18 পৰা 30 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু তলত আপোনালোকে আছে ৰিচৰ্চ এছিষ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰীত আছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন NHRC এজ লিমিট ইয়াতে বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছ আৰু ডিভিজনেল একাউণ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰীত হৈছে অফিচ আণ্ডাৰ CNAG এজ লিমিটটো হৈছে 18 পৰা 30 ইয়াৰ্ছলৈকে ইয়াতে বিচাৰিছে আৰু তলত আপোনালোকে চাই ল'ব 20 নম্বৰ দিছে চাব ইনস্পেক্টৰ ইয়াতে মিনিষ্ট্ৰীত হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি NIA এজ লিমিট ইয়াতে 18 পৰা 30 ইয়াৰ্ছ বিচাৰিছে আৰু 21 নম্বৰ আপোনালোকে ইয়াতে চাই ল'ব চাব ইনস্পেক্টৰ আৰু জুনিয়ৰ ইণ্টেলিজেঞ্চ অফিচাৰ মিনিষ্ট্ৰীটো হৈছে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ MHA আৰু এজ লিমিট ইয়াতে 18 পৰা 30 ইয়াৰ্ছ বিচাৰিছে আৰু তলত আপোনালোকে চাই ল'ব 22 নম্বৰ এটা দিছে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ JSO আৰু মিনিষ্ট্ৰীত হৈছে MNS ষ্টেটিছ প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন আৰু এজ লিমিটটো হৈছে 18 পৰা 32 ইয়াৰ্ছ আৰু আপোনালোকে তলৰ এটা চাব 23 নম্বৰ অডিটৰ বাবে মিনিষ্ট্ৰীটো হৈছে অফিচাৰ আণ্ডাৰ CNAG এজ লিমিটটো বিচাৰিছে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব 24 নম্বৰ দিছে অডিটৰ বাবে ইয়াতে মিনিষ্ট্ৰী দিছে আদাৰ মিনিষ্ট্ৰী আৰু ডিপাৰ্টমেণ্টছ এজ লিমিটটো ইয়াতে বিচাৰিছে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু 25 নম্বৰটো অডিটৰ আছে মিনিষ্ট্ৰীত হৈছে অফিচাৰ আণ্ডাৰ CGDA এজ লিমিটেড বিচাৰিছে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব একাউণ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে অফিচ আণ্ডাৰ CNAG এজ লিমিটটো বিচাৰিছে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু 27 নম্বৰ আপোনালোকে চাই ল'ব একাউণ্টেণ্ট মিনিষ্ট্ৰী কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ এজ লিমিট ইয়াতে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব 28 নম্বৰ ইয়াতে দিছে একাউণ্টেণ্ট আৰু জুনিয়ৰ একাউণ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে আদাৰ মিনিষ্ট্ৰী আৰু ডিপাৰ্টমেণ্টছ এজ লিমিট ইয়াতে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু 29 নম্বৰত আপোনালোকে চাব পষ্টেল এছিষ্টেণ্ট আৰু ছৰ্টিং এছিষ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰী হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট এজ লিমিটটো হৈছে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব 30 নম্বৰ দিয়া আছে ইয়াতে ছিনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু আপাৰ ডিভিজন ক্লেৰিকৰ বাবে ইয়াতে মিনিষ্ট্ৰী হৈছে চেণ্ট্ৰেল গভ অফিচেছ আৰু মিনিষ্ট্ৰীজ অফ আদাৰ দেন CSCS কেড্ৰেছ এজ লিমিটটো বিচাৰিছে 18 পৰা 27 ইয়াৰ্ছ আৰু 31ত আপোনালোকে চাই ল'ব ইয়াতে ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ আৰু মিনিষ্ট্ৰী অফ ডিফেন্স এজ লিমিট ইয়াতে 18 পৰা 27 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু টেক্স এছিষ্টেণ্টৰ বাবে ইয়াতে আপোনালোকৰ মিনিষ্ট্ৰী হৈছে CBDT এজ লিমিট ইয়াতে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু টেক্স এছিষ্টেণ্ট মিনিষ্ট্ৰী হৈছে CBIC এজ লিমিট ইয়াতে 18 পৰা 27 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু তলত আপোনালোকে চাই ল'ব 34 নম্বৰ দি আছে চাব ইনস্পেক্টৰ মিনিষ্ট্ৰী চেণ্ট্ৰেল ব্যুৰ অফ নাৰ্কটিক্স এজ লিমিট ইয়াতে 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু 35 নম্বৰতে এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ বাবে মিনিষ্ট্ৰী হৈছে আদাৰ মিনিষ্ট্ৰীজ আৰু ডিপাৰ্টমেণ্টছ অৰ্গেনাইজেশ্যন এজ লিমিট ইয়াতে বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছলৈকে আৰু তলত আপোনালোকে চাই ল'ব 36 নম্বৰ দি আছে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2ৰ বাবে ইয়াতে মিনিষ্ট্ৰীটো হৈছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এজ লিমিটটো বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছ আৰু 37ৰ ইয়াতে আপোনালোকে চাই ল'ব অফিচ ছুপাৰিণ্টেণ্ডেণ্টৰ বাবে ইয়াতে মিনিষ্ট্ৰী হৈছে CBDT এজ লিমিটটো 18 পৰা 30 ইয়াৰ্ছলৈকে ইয়াতে বিচাৰিছে চ' বন্ধু বান্ধৱীসকল ইয়াৰ মাজত য'ত আপোনাৰ ইণ্টাৰেষ্ট হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে টোটেল ভেকেঞ্চিটো 14,582তে ইয়াতে ভেকেঞ্চি দি আছে চ' আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব চ' বন্ধু বান্ধৱীসকল ইয়াৰ মাজত আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SSC CGL ৰিকুইৰমেণ্ট চ' বন্ধু বান্ধৱীসকল ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ আপোনালোকে ইয়াতে চাই ল'ব ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব পাৰিব ইয়াতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ এ মেনশ্যনেড ভেলু চ' বন্ধু বান্ধৱীসকল কেটেগৰী ৱাইজত এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দি আছে আপোনালোকে চাই লওক SC আৰু ST সকলৰ বাবে 5 বছৰ দিয়া হৈছে আৰু OBC সকলৰ বাবে 3 বছৰ আৰু PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ দিয়া আছে আৰু PWD OBC সকলৰ কাৰণে 13 বছৰ দিয়া আছে আৰু PWD SC আৰু ST সকলৰ কাৰণে 15 ইয়াৰ্ছ দিয়া হৈছে চ' বন্ধু বান্ধৱীসকল এটা হৈছে আপোনালোকৰ পৰা ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো কিমান বিচাৰিছে আপোনালোকে চাই লওক জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে যদি আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী কৰি দিছে তেনেহ'লে আপোনালোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে অকল
বেচেলাৰ্ছ ডিগ্ৰী ইয়াতে বিচাৰিছে যদি আপোনালোকে কৰি দিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2ৰ বাবে ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে যদি আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী কৰি দিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে চালে অল আদাৰ পষ্টৰ বাবে ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা যদি আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী যদি কৰি দিছে তেনেহ'লে আপোনালোকে কিতা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বন্ধু বান্ধৱীসকলে কিতা পোষ্ট আবেদন কৰিবলৈ হ'লে আপোনালোকে আবেদন মাচুল দিব লাগিব ইয়াতে আপোনালোকে চালে এপ্লিকেশ্যন ফি অফ SSC CGL এক্সাম জেনেৰেল আৰু OBC সকলৰ কাৰণে 100 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু SC ST ওমেন আৰু এক্স সাৰ্ভিসমেন সকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু পেমেণ্ট মোডটো হৈছে আপোনালোকে টু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা SBI চালান আৰু SBI নেট বেংকিং বা UPI যোগেদি আপোনালোকে পেমেণ্টটো কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ সো বন্ধু বান্ধৱীসকল যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰু এক্সাম চেণ্টাৰবোৰ আপোনালোকে চাই লওক আমাৰ নৰ্থ ইষ্টৰ কাৰণে এক্সাম চেণ্টাৰবোৰ ক'ত হ'ব ইয়াতে আপোনালোকে চাই ল'ব পাৰিব ইয়াতে ইটানগৰ আছে ডিব্ৰুগড় আছে গুৱাহাটী আছে যোৰহাট শিলচৰ ডিমাপুৰ কহিমা আৰু শ্বিলং আছে আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব ইম্ফল আছে আৰু চুৰাঞ্চন্দ্ৰপুৰ আৰু ইয়াতে উখৰুল আছে আৰু আগাৰতলা আছে আৰু আইজল আছে সো বন্ধু বান্ধৱীসকল এইকেইটা আমাৰ নৰ্থ ইষ্টৰ এক্সাম চেণ্টাৰ হয় সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব সো লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে আমাৰ সৈতে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি পাৰিব সো বন্ধু বান্ধৱীসকল এইকেইটা পোষ্টৰ পৰা কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে আৰু সেই ইম্পৰ্টেণ্ট ডেটবোৰ আপোনালোকে এটা চাই ল'ব ইম্পৰ্টেণ্ট ডেটছ অফ SSC CGL recruitment 2025 starting date of submission of online application so বন্ধু বান্ধৱীসকল অনলাইন এপ্লাই কৰা ষ্টাৰ্টিংটো হৈছে 9 জুনৰ পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰোঁতে ইয়াতে 4 জুলাইলৈকে সময় দি আছে সো এতিয়ালৈকে বহুত সময় আছে যিসকলে আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডেট অফ SSC CGL টায়াৰ এক্সামিনেশ্যন 13 আগষ্টৰ পৰা ইয়াতে 30 আগষ্টৰ মাজত হ'ব আৰু ডেট অফ টায়াৰ 2ৰ কাৰণে ইয়াতে আপোনালোকে চাই ল'ব ইয়াতে ডিচেম্বৰ মাহত হ'ব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানকৈ সো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম